भारत माता के बीजेपी जिंदाबाद। সাংসদ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। भारत माता के बीजेपी जिंदाबाद। বাজপেয়ী ভৱনত ভৱেশ কলিতাৰ পৰা সভাপতিত্বৰ দায়িত্ব ল'লে দিলীপ শইকীয়াই। ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় প্ৰভাৰীয়ে 2026-ৰ গুৰুদায়িত্ব দিলে নতুন সেনাপতি। পুৰণা ভাষাত কোৱা হৈছিল, এশৰ যেতিয়া অধিপতি হয় তেওঁক শইকীয়া বুলি কোৱা হয়। আজি আমি 65 লাখ সদস্যৰ অধিপতি কৰি দিলীপ শইকীয়া ডাঙৰীয়াক নিৰ্বাচিত কৰিছোঁ। 2026-ত বিজেপিৰ টাৰ্গেট চেঞ্চুৰী। সেয়ে ৰণৰ পূৰ্বেই ৰণাংগনত সাজু নতুন অধিনায়ক। বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়া 2026-ৰ বিধানসভা নিৰ্বাচনৰ অধিনায়ক হ'ব। দিলীপ শইকীয়াৰ নেতৃত্বতেই অসমত ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিব 100খন আসন। দিলীপ শইকীয়াক সভাপতিত্বৰ আসনত বহুৱাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শইকীয়া বুলি ক'লে 100 জনৰ অধিনায়ক বুলি আমি কওঁ। দিলীপ শইকীয়াৰ নেতৃত্বত অহাবাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ গোষ্ঠীয়ে 100খনতকৈ বেছি আসন লাভ কৰক, তাকে কামনা কৰিছোঁ। দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ গুৰুদায়িত্ব অৰ্পণ কৰিয়েই কংগ্ৰেছক ঘূৰধাৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি দলত কোনো এজন ব্যক্তি নেতা হ'বলৈ ৰজা হোৱাৰ প্ৰয়োজন নাই। এজন সাধাৰণ স্বয়ংসেৱকেও নিষ্ঠা আৰু সততাৰে দলৰ ৰাজ্যিক সভাপতিৰ পদ অলংকৃত কৰিব পাৰে। কিন্তু কংগ্ৰেছ দলে ৰাজ পৰিয়ালৰ সন্তানকহে দিয়ে দলৰ গুৰুগম্ভীৰ দায়িত্ব। আমাৰ দলৰ নেতা হ'বলৈ ৰজা ঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছোঁ যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লু বাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে। সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীৰ দাবী, তেওঁলোকে 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰি দেখুৱাওক, 38জন জিলা সভাপতি নিৰ্বাচন কৰক। অসমৰ ৰাইজে দেখিব ক'ত কোনটো ৰাজীৱ ভৱন খণ্ড বিখণ্ড হয়। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, ক'তো তু শব্দ এটাও নাই। আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। নতুন সভাপতি নিযুক্তিৰ দিনটোতেই মুখ্যমন্ত্ৰীয়ে উভতি চালে এৰি অহা দিনলৈ। ভৱেশ কলিতাৰ নেতৃত্বত কিদৰে বিজেপিয়ে ইটোৰ পিছত সিটো নিৰ্বাচনত জয়ৰ সোৱাদ পাইছিল। ভৱেশ কলিতাৰ দিনতেই কংগ্ৰেছৰ পৰা 25 বছৰৰ পিছত কাঢ়ি অনা হৈছিল চামগুৰি সমষ্টিও। সেইজন সভাপতিৰ ত্যাগক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 11টাকৈ লোকসভাৰ আসন উপহাৰ দিবলৈ আমি সক্ষম হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে অসমত প্ৰথমবাৰৰ বাবে 65% সংখ্যালঘু লোক থকা চামগুৰি সমষ্টিও 25 বছৰ পিছত আমি কংগ্ৰেছ দলৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে
যে যদি জিলাৰ সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। 2024 সেনাপতি হ'ব দিলীপ শইকীয়া। দলে দিয়া গধুৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিম বুলি ঘোষণা কৰিলে নতুন সভাপতি দিলীপ শইকীয়াই। ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল। এই পৰিয়ালটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে প্ৰতিজন জ্যেষ্ঠ কনিষ্ঠ অভিজ্ঞ সকলোৱে আমি একেলগে এটা টিম হিচাপে কাম কৰিম, আৰু আমাৰ যি লক্ষ্য অসমখনক এখন বিকশিত ৰাজ্য হিচাপে গঢ় দিব লাগে, সেই লক্ষ্যত উপনীত হোৱাকৈ আমি সকলোৱে যিমান পাৰোঁ যথাসম্ভৱ আমি কষ্ট কৰিম। কেমেৰা পাৰ্চন কমল আৰু হিতেশৰ সৈতে সুনীল বৰা আৰু বাবা খান, নিউজ লাইভ গুৱাহাটী।